কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক পুনৰ চূড়ান্ত অপমান ক্ষোভ উজাৰিলে পুত্ৰ হেমৰাজ ৰাভাই ভালদৰে মন কৰক এইকেইখন ফটোগ্ৰাফলৈ ভাবকচোন তেজপুৰ পৌৰসভাৰ জাবৰ পেলোৱা বাহনবোৰৰ মাজত কলাগুৰুৰ আবক্ষ মূৰ্তি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ বিভাগৰ এনে নিকৃষ্ট কাণ্ড কিয়নো লোহাৰ গেটখনত বৰ হৰফৰে লিখা আছে সাংস্কৃতিক পৰিক্ৰমা বিভাগ অসম চৰকাৰ এই সন্দৰ্ভত বিষ্ণু ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাই ফেচবুক যোগে ক্ষোভ উজাৰি কেইটামান প্ৰশ্ন কৰিছে চৰকাৰলৈ অসমবাসীৰ হিয়াৰ আমঠু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আবক্ষ মূৰ্তি এয়া তেজপুৰ পৌৰসভাৰ জাবৰ পেলোৱা বাহনবোৰৰ মাজত কলাগুৰুৰ আবক্ষ মূৰ্তি লোৰ জপনাখনত সাংস্কৃতিক পৰিক্ৰমা বিভাগ অসম চৰকাৰ বুলিও লিখা আছে কলাগুৰুৰ মূৰ্তিৰ এনে অৱস্থা দেখি আমাৰ মনত কেইটামান প্ৰশ্ন উদয় হ'বই এক মূৰ্তিটো নিৰ্মাণৰ বাবে যদি অনুমতি লোৱাই নাছিল তেনেহলে মূৰ্তিটো নিৰ্মাণৰ সময়ত স্থানীয় প্ৰশাসনৰ দ্বাৰা বাধা প্ৰদান কৰা নহল কিয় দ্বিতীয়তে যদি ভূমিদোখৰ কলাগুৰু কলাক্ষেত্ৰৰ নামত আবণ্টন হৈছেই তেনেহলে পৌৰসভাৰ জাবৰ পেলোৱা বাহনবোৰ তাত কিয় ৰখা হৈছে তৃতীয়তে জাবৰ পেলোৱা বাহনবোৰ তাত ৰাখি কলাগুৰুক অপমান কৰাৰ উদ্দেশ্য নেকি চতুৰ্থতে তেজপুৰ পৌৰসভা এলেকাত কোনো ৱাৰ্ডতেই থলুৱা অসমীয়া জাতীয়তাবাদীৰ ভোট বেংক নথকাৰ বাবেই থলুৱা বিষ্ণুপ্ৰসাদ ৰাভাৰ আবক্ষ মূৰ্তিৰ এনে দুখ লগা অৱস্থা নেকি পঞ্চমতে এই বাতৰি কোনো চেনেলবোৰে পৰিৱেশন নকৰাৰ কাৰণ কি ইডি চিবিআইৰ বা ইন্দ্ৰাণী মুখাৰ্জী পিটাৰ মুখাৰ্জীৰ দৰে হোৱাৰ কিবা শংকা আছে নেকি তেজপুৰৰ সাংবাদিকসকলৰ এই দৃষ্টিগোচৰ হোৱা নাই নেকি তেওঁলোককো পৰাগ দাস অনিল মজুমদাৰ প্ৰহ্লাদ গোৱালাৰ দৰে কিবা ভাবুকি অহাৰ শংকা আছে নেকি নে কলাগুৰুৰ প্ৰতি ই এক অৱহেলা সপ্তমতে কাষতেই চৰকাৰৰ মিত্ৰজোঁট দল অসম গণ পৰিষদৰ কাৰ্যালয় চৰকাৰী দলৰ জনপ্ৰতিনিধিসকলৰ দৃষ্টিত এই দৃশ্য পৰা নাই নেকি অষ্টমতে কালিকা পুৰাণ বিষ্ণু পুৰাণ শিৱ পুৰাণৰ শ্লোক জিভাৰ আগত থকা সত্ত্বেও বিষ্ণুপ্ৰসাদ ৰাভা RSSৰ সভ্য নাছিল বাবে এই অৱহেলা নেকি নৱমতে বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰিয় জাতি অসমীয়াৰ ফাঁচী বজাৰৰ দৰে এখন বজাৰ নথকাৰ বাবেই বিষ্ণুপ্ৰসাদ ৰাভাৰ এই অৱস্থা নেকি সেইবাবেই তেখেতক গুৰুত্ব দিয়া হোৱা নাই নেকি 10 নম্বৰ লোৰ জপনাখনত সাংস্কৃতিক পৰিক্ৰমা বিভাগ অসম চৰকাৰ বুলি যদি স্থানীয় প্ৰশাসন বা চৰকাৰে লিখিছে তেনেহলে এই আবক্ষ মূৰ্তিৰ কাষত পৌৰসভাৰ জাবৰ পেলোৱা বাহনবোৰ কিয় ৰখা হৈছে সেই বিভাগে নিজৰ দায়িত্ব পালন কৰা নাই কিয় নে সেইটো কোনো ব্যক্তি বা সংগঠনে লিখিছে তেনে বহু প্ৰশ্ন কলাগুৰুৰ আবক্ষ মূৰ্তিটোৰ অৱস্থা দেখি মনলৈ অহাটো স্বাভাৱিক অসম চৰকাৰ পৌৰসভা আৰু স্থানীয় প্ৰশাসনে ইয়াৰ বিহিত ব্যৱস্থা অনতিপলমে ল'ব বুলি আশা কৰিলোঁ আৰু এনেদৰেই বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাই সামাজিক মাধ্যমৰ জৰিয়তে আবক্ষ মূৰ্তিৰ কাষত জাবৰ পেলোৱা বাহন ৰখাৰ বাবে ক্ষোভ উজাৰি কেইটামান প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে এটা কথা উল্লেখ কৰি থওঁ সেই তেজপুৰৰে বিধায়ক বিষ্ণুপ্ৰসাদ ৰাভাৰ এগৰাকী পুত্ৰই কিন্তু গতিকে বিষয়টো চিন্তনীয় নহয়নে ধন্যবাদ